শঙ্করদেবনগরে উপস্থিত রকিবুল হোসেন। কংগ্রেসের সতীর্থদের সঙ্গে নির্বাচন কেন্দ্রিক আলোচনা। নির্বাচনী প্রচারে লঙ্কা শহর সংলগ্ন শঙ্করদেবনগরে সন্ধ্যা ধাবায় সভা করলেন কংগ্রেস নেতা রকিবুল হোসেন। পরে তিনি সাংবাদিকদের জানান, হোজাই জেলার 3টি সমষ্টির মধ্যে কংগ্রেস প্রার্থী রোজালিনা তুর্কি অনেক বেশি ভোট পাবেন, যার জন্য হিমন্ত বিশ্ব শর্মার রাতের ঘুম উধাও হয়ে গেছে। তাই আগে যাদের ভোট লাগে না বলেছিলেন, এখন তাদেরই হাতে পায়ে ধরে ভোট আদায়ের চেষ্টা করছেন। যমুনা মুখে এসে নির্বাচনী সভা করবেন বলেও জানান অসম বিধানসভার বিরোধী দলের উপদলপতি রকিবুল হোসেন। তিনি আরও বলেন, হিমন্ত বিশ্ব শর্মা বিজেপি এবার খুব খারাপভাবে আসামে হারবে এবং সেই সঙ্গে তার মুখ্যমন্ত্রী পদ কেড়ে নেওয়া হবে। রকিবুল বলেন, বদউদ্দিন আজমল ধুবড়ীতে জনগণের সম্মুখে যাওয়ার সাহস পাচ্ছেন না। হিমন্ত বিশ্ব শর্মার বিজেপি দলকে বিজয়ী করতে অনেক চেষ্টা চালিয়ে যাচ্ছেন বদউদ্দিন আজমল। কংগ্রেসের ভোট নষ্ট করার জন্য AIUDF-কে আনুষ্ঠানিকভাবে সমর্থন দিচ্ছে বিজেপি। হিমন্ত বিশ্ব শর্মা ধুবড়ীতে গিয়ে একবার মুখ দেখালেই কংগ্রেসের 1 লক্ষ ভোট বেড়ে যাবে বলে মন্তব্য করেন রকিবুল। জোড়াহাট ও ডিব্রুগড়ে গৌরব গগৈ ও ললিনজ্যোতি গগৈ বিশাল ভোটের ব্যবধানে বিজয়ী হবেন দাবি করেন রকিবুল হোসেন। ভাষিক সংখ্যালঘু বাঙালিদের নিয়েও হিমন্ত বিশ্ব শর্মার তীব্র সমালোচনা করেন রকিবুল। তিনি বলেন, ভাষিক সংখ্যালঘুদের রাজনৈতিক ক্ষমতা হরণের চক্রান্ত করছে হিমন্ত। আজি আমি হোজাই জিলাত আহিলো। হোজাই জিলা জানে অবিভক্ত নগাঁও জিলা, আৰু এই হোজাই জিলাৰ প্ৰতি আমাৰ এটা সম্বন্ধ বেলেগ, কাৰণ ইয়াৰ জিলাখন কৰাৰ ক্ষেত্ৰত মই মন্ত্ৰী থাকোঁতে মই বহুখিনি চেষ্টা কৰিছিলোঁ আৰু ইয়াৰ জিলা ঘোষণা কৰা কাগজখনো আহি মইহে দিছিলোঁ। গতিকে ইয়াত অকল কংগ্ৰেছৰ মানুহখিনিয়ে নহয়, সকলো জাতি জনগোষ্ঠীৰ মানুহে যিসকলে নতুন জিলা পাই আনন্দ কৰিছে, সেইসকলৰ আমাৰ প্ৰতি এটা আৱেগ অনুভূতি আছে। সেইমৰ্মে মই ধুবুৰীত মই প্ৰচাৰ পৰিচালনা থকা অৱস্থাতে মোক চবেই কৈছে যে এবাৰ আপুনি আকৌ হোজাই জিলালৈ আহক। আজি হোজাই জিলালৈ আহি মই মাত্ৰ 1 ঘণ্টা সময় দিছিলোঁ। সেই সময়তে আপোনালোকে দেখিছে ডাঙৰ ৰাজহুৱা সভাৰ নিচিনা সভা হৈ গৈছে। ইয়াত আমাৰ হোজাই জিলা 3টা সমষ্টি, লামডিং, হোজাই আৰু যিটো পুৰণা যমুনা বুলি কওঁ সেইটো বিনাকান্দি। ইয়াৰ পৰা ৰজিনা তুৰ্কি কংগ্ৰেছৰ প্ৰাৰ্থীয়ে হাজাৰ হাজাৰ ভোট ইয়াৰ পৰা বেছি পাব। সেই কথাটো দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ গৈছে আৰু এই কথা বতৰাবিলাকে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ টোপনি নাইকিয়া হৈ গৈছে। আৰু সেইকাৰণে মই শুনিছোঁ যে যিখিনি মানুহৰ ভোট নালাগে বুলি কৈছিলে, সেইখিনি মানুহৰ ওচৰলৈ আহি তেওঁ হাতে ভৰিয়ে দিবলৈ বোলে থিৰাং কৰিছে। পদ্ধতি মই 1 ছেকেণ্ডত আকৌ কৰি আছোঁ। মই পেছত কিবা এটা কৈ আছোঁ, কিবা ইম্পৰ্টেণ্ট কথা এটা আছে। হেল্ল', মই 2 মিনিটত আপোনাক ৰিং বেক কৰিছোঁ। গতিকে ইয়াত মই শুনিছোঁ, নাজানো, যিখিনি মানুহৰ ভোট নালাগে বুলি কৈছিল নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এইখিনি মোক নালাগে, এইকাৰণে কৈছিল নহয়, যিখিনি ভোট নালাগে বুলি কৈছিল সেইখিনি ভোট লাগে বুলি এতিয়া হাতে ভৰিয়ে ধৰিছে। দিও মোৰ আগৰখিনি নাইকিয়া হ'ল। তাৰমানে আগৰ যিখিনি আছিলে সেইখিনিয়ে তেওঁক বেয়া পাইছে, সেইখিনিৰ তলি উদং। সেইকাৰণে নতুন ভোটাৰৰ সন্ধানত মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যস্ত। মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখখন দেখিবচোন, আপোনালোকে চাবচোন এবাৰ। আগতকৈ বহুত আপোনাৰ মনটো মাৰা। আজি কি বাৰ? শুক্ৰবাৰ। তেওঁৰ মুখখন দেখিলে দেওবাৰ লাগে। শুক্ৰবাৰো তেওঁৰ মুখখন দেওবাৰ হৈ গৈছে। তেওঁ ভয় খাইছে, কাৰণ এইবাৰ তেওঁ নেতৃত্বত বিজেপিয়ে বহু বেয়াকৈ হাৰিব। হাৰাৰ লগে লগেই বিজেপিৰ নেতৃবৃন্দই মুখ্যমন্ত্ৰী পদটো তেওঁৰ পৰা কাঢ়ি ল'ব। তাৰ চিন্তাত দিনে ৰাতিয়ে তেওঁৰ টোপনি নহা হৈছে। সেইকাৰণে অকণমান মনটো বেয়াও। টোপনি নাহিলে অলপ খং উঠি থাকে নহয়। আৰু তাৰ ফলশ্ৰুতিত কি হৈছে, তেওঁ এতিয়া যাৰ ভোট নালাগে বুলি ফিতাহী মাৰিছিল, তেওঁলোকক হাতে ভৰিয়ে দিবলৈ ধৰি পেলাই দিবৰ কাৰণে মই ভাবিছোঁ এতিয়া যমুনামুখ সমষ্টিৰো বিভিন্ন ঠাইত আহি তেওঁ সভা সমিতি কৰাৰ কথা কৈছে। যিখিনি ভোটক তেওঁ বুঢ়া আঙুলি দেখাইছিল, নালাগে বুলি কৈছিলে। দ্বিতীয় কথাটো হ'ল, আৰু এজন আছে নহয় আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে ৰাজনৈতিক বন্ধু, পৰামৰ্শদাতা, বদু ভাই আকৌ কণ্ডিশ্যন কৰিছে যে ৰকিবুল হুছেইন আহিলে তাত মই ধুবুৰীত যাব নোৱাৰা এটা অৱস্থা। এই বিগত ইমান দিন ধুবুৰীত তেখেতক মানুহে দেখাই নাই, যোৱাই নাই, মানুহ নাযায় তেওঁৰ তাত, কাৰণ ঠগাইছে মানুহবিলাকক। এতিয়া আশা ভৰসাৰ থল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা আৰু বদু ভাইয়ে ঠিক কৰিছে
যে বিনাকান্দি হোজাইত আমি UDFৰ পৰা আমাৰ কেণ্ডিডেট এজন আগতে কৈছিল নহয় বডুভাই হিমন্ত বিশ্বই যে মই বডুভাইক য'ত কওঁ তাতে কেণ্ডিডেট দিয়ে ইয়াত আব্দুল হক বুলি এজন কেণ্ডিডেট দিছে আপোনাৰ পৰিষ্কাৰ কথা তেওঁ লুকুৱাও নাই আব্দুল হক জিকিব লাগে বুলি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সকলো লোকে ফেচবুকতো দিছে চবতে দিছে গতিকে এই কথাখিনি উজনিও গম পাইছে উজনিত মানুহে গম নাপাব জানো ছ'চিয়েল মিডিয়াৰ দিনত ডিব্ৰুগড়তো গম পাইছে যোৰহাটতো গম পাইছে কাজিৰঙাতো গম পাইছে লখিমপুৰতো গম পাইছে সেইকাৰণে তেওঁৰ এইবাৰ তলি উদং যিখিনি মানুহক ঠগাইছিল সেই মানুহখিনিয়ে গম পাইছে তেওঁৰ কাৰণে বিজেপি এইবাৰ অৱস্থা বেয়া হ'ব ইয়াৰ কাৰণ তেওঁ মানুহক ঠগাইছে ভয় খুৱাইছে আৰু ধুবুৰীতো কথাবিলাক আৰু সুকীয়াকৈ হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁ ধুবুৰীত মানুহৰ মাজত যাবলৈ এতিয়ালৈকে সাহস কৰা নাই মই এদিন দেখিলোঁ কেৱল গৈ পেলাই আপোনাৰ এবাৰ ফেকুৰিছে কান্দিছে এই কানন যদি NRCৰ সময়ত মানুহখিনি বিপদত পৰোঁতে যদি অলপ মানুহৰ পক্ষত গৈ পেলাই যদি অলপ চেষ্টা কৰিলেহেঁতেন 51-71 যে ভিত্তি বছৰ কৰোঁতে মানুহে ভয় খাইছিল সেই সময়ত যদি অকণমান মানুহখিনিৰ হৈ পেলাই যদি ভালকৈ কৰিলেহেঁতেন আজি এই ফেকুৰিব কান্দিবলগীয়া তেওঁ নহ'লেহেঁতেন গতিকে এইবাৰ আপোনাৰ যিমান দিন বাগৰিছে সিমান আপোনাৰ বিজেপিৰ বিৰুদ্ধে মানুহে খুব উজাৰিছে আৰু এইবাৰ আপোনালোকে চাব ভাবাতকৈ বিজেপিৰ বহুত বেয়া ৰিজাল্ট হ'ব কংগ্ৰেছ আৰু আমাৰ বিৰোধী ঐক্য মঞ্চৰ ভাবাতকৈ বহু বেছি ৰিজাল্ট ভাল হ'ব লঙ্কা থেকে বিপ্লজিৎ দেবের রিপোর্ট গণ আওয়াজ।